So APS UPSC পৰা উঠাই দিয়া মানে ইট মিন্স কি তোমাৰ পেপাৰ স্যাম্পল পেপাৰৰ পৰা UPSC পৰা উঠাই দিছে এটা কি বুজায় এটোৱে ফাৰ্স্ট বুজায় যে এবাৰ UPSC সিলেবাসৰ মতে হ'ব বুলি যেতিয়া ক'লে যে কোৱেশ্চন প্যাটাৰ্ন বিলাক UPSC টাইপ হ'ব ঠিক আছে আৰু এটো এটা হিন্ট দিয়ে যে কিজানি হ'ব পাৰে ওকে পসিবিলিটি আছে যে কিজানি UPSC প্ৰিভিয়াস ইয়াৰ্ছৰ পৰা ৰিপিট আহিব পাৰে কিন্তু আমাৰ একো প্ৰবলেম নাই আমি ক্লাছত অলৱেজ UPSC পেপাৰ ডিসকাস কৰো তথাপিতো এবাৰ জাস্ট মই স্যাম্পল পেপাৰখন আজি জাস্ট প্ৰিন্ট কৰিলো আৰু লগতে মোৰছত UPSC পেপাৰ আছে 2019 ৰ দুটামান কোৱেশ্চন জাস্ট তোমালোক মই দেখাও তোমালোকে হয়তো স্যাম্পল পেপাৰ কিটা কৰিছে যে কেনেকৈ ৰিপিট হৈছে ওকে সো এটা কোৱেশ্চন ধৰা এটা কোৱেশ্চন আহিছিলে তোমাৰ 9 শিডিউল টু ওকে 9 শিডিউল টু প্ৰাইম মিনিষ্টাৰশ্বিপ কোন আছিলে আহিছিলে এটা কোৱেশ্চন সো এটো UPSC এখন হৈছে তোমাৰ UPSC পেপাৰ দেখিছানে এটো কোৱেশ্চন ইয়াত আছে চোৱা 9 শিডিউল দেখিছানে এটো স্যাম্পল পেপাৰ আছে স্যাম্পল পেপাৰখনত APSC যোনটো স্যাম্পল পেপাৰ এই কোৱেশ্চনটো আছে সো তেনেকৈ অলমোস্ট ঢেৰ আছে ইয়াত তোমাৰ এটো কোৱেশ্চন আছে তাৰপিছত হেপাটাইটিস বি সি বিষয় আছে তাৰপিছত তোমাৰ পার্সেন্টেজ অফ ফরেস্ট কভার টোটাল কভার এটো আছে দেখিছানে কোৱেশ্চনটো এটো তাৰপিছত তোমাৰ এটো কি released which of the above are released into atmosphere due to burning of crops and biomass residue etu ase question তাৰপিছত সেটো ঢেৰ আছে মই যোনটো চকুত পৰি আছে এটো কৈছো তাৰপিছত এটো আছে তোমাৰ 44th amendmentor যোনটো এই কোৱেশ্চনটো আছে sample paper a clouds dew drops not form in the cloudy night etu question আছে ইয়াত তাৰপিছত এটো তোমাৰ টেম্পাৰেট এলপাইন জোনৰ বিষয় আছে তাৰপিছত ডিপোজিটস ওকে ডিপোজিটছৰ বিষয় আছে কোনটো এসেট নহয় এটো কৰিছিলে তাৰপিছত তোমাৰ অল ইন্ডিয়া এন্টি আনটাচেবিলিটি লিগ হেতু মানে যোনখিনি তোমাৰ মডাৰ্নৰ কোৱেশ্চন আছে গোটেইখিনি দি দিছে পাতি দিছে সো বেসিক্যালি মই এটোৱে ক'ব বিচাৰিছো যে তোমালোকে এটো সো হেপাটাইটিস বি কোৱেশ্চনটো চোৱা এটো হেপাটাইটিস বি এই স্যাম্পল পেপাৰতে আছে সো ইয়াৰ অলমোস্ট মইতো ওপৰতে দেখিছো 20টা মান কোৱেশ্চন দেখিলো ওপৰতে আৰু বিচাৰিলে আৰু পাম সো এই পেপাৰখনত ৰিপিট কৰি দিছে জাস্ট এই স্যাম্পল পেপাৰখন বনাইছে এখনৰ পৰা উঠাই মি দুটামান অসমৰ কোৱেশ্চন দি দিছে আৰু কিমান সো তোমালোকক মই এটো দেখালো জাস্ট এটা প্রুফ দিবলে বহুতে মই কৈ আছিল আগতে শুনা নাছিলে চাগে কিন্তু মই ডাইৰেক্ট ক্লাছতে প্রুফ দিছো তোমালোকে নাছা তেতিয়া গম পাবা যে ইয়েস UPSC কোৱেশ্চন বিলাক এক্সাম বিলাক ৰিপিট কৰে কোৰ এক্সাম APSC নিচিনা এক্সাম যোনবোৰ আমি দিও ওকে সো হে APSC কোৱেশ্চন বিলাকে চাবা আকৌ এই আসাম গভৰ্ণমেন্টৰ জব বিলাক ৰিপিট কৰে ওকে সো ইটো পা ইটো টানি থাকে তাঁতি ফ্ৰেম নকৰে চাবা নিজে ফ্ৰেম নকৰে কপি কৰি আনে কষ্ট কৰি ফ্ৰেম কৰে UPSC বাকিবোৰ কপি কৰি থাকে আৰু উপৰ এক্সাম বিলাক সো হেতু আমি ফাইদা ল'ব লাগে যেহেতু দিছে আমাৰ চান্স ঠিক আছে সো আজি আমাৰ যোনটো টপিক হৈছে হেতু হৈছে ব্যালেন্স অফ পেমেন্টস ওকে ব্যালেন্স অফ পেমেন্টস তো আমাৰ টপিক আজি ইকোনমিক্স এটা ইম্পৰ্টেন্ট টপিক হয় সো টপিকটোৰ ইম্পৰ্টেন্স তো জানিবলৈ আমি পঢ়িম ডিটেইলছত পঢ়িম আজি কমপ্লিট কৰি দিম তো গোটে টপিকটো কিন্তু তাৰ আগত তোমালোকে জাস্ট এটা UPSC কোৱেশ্চন এটা কৰা ব্যালেন্স অফ পেমেন্ট কি মই সেই UPSC কোৱেশ্চনটো থ্ৰেডি ফাৰ্স্ট বুজাই লম ওকে লিখা সবে 2013 UPSC question to the balance of payments of a country the balance of payments of a country is a systematic record of number A all import and export transactions of a country during a given period of time comma normally a year number B Sir, number B sir question number option A during A কি কলে তো
During a given period of time. Oh, okay, sir. তুমি CC টো অন কৰি লোৱা ওকে ক্যাপশনটো অন কৰি লোৱা মই ইংলিশত কৈ থাকিলে মোস্ট প্ৰবাবলি তাত ৰাইটে আহিব তুমি নাজানা যদি তোমাৰ মোবাইলত যদি ইউজ কৰিছা তিনটা ডট আছে তাত ক্লিক কৰা তাত CC বুলি আছে মানে যে ক্যাপশনটো অন কৰি লোৱা নাম্বাৰ বি লিখা goods exported from a country during a year. Number C likha economic transaction between the country of one country to another. Number D hoy capital movements from one country to another. It is a very important topic. Okay, মই তোমালোকৰ পৰা আনসাৰ এক্সপেক্ট কৰা নাই মই বুজাম তোমালোকে নিজে কৈ দিবা এইটো ওকে জাস্ট কোৱেশ্চনটো দিছো তাৰ ইম্পৰ্টেন্সটো বুজাবলৈ যে এইবোৰ কোৱেশ্চন তেনেকৈ সোধে সো ব্যালেন্স অফ পেমেন্টস মানে কি ব্যালেন্স অফ পেমেন্টস মানে হৈছে নাম্বাৰ সি হৈছে ইকোনমিক ট্ৰানজাকশন বিটুইন দ্য গভৰ্নমেন্ট অফ ওয়ান কান্ট্ৰি টু আনাদাৰ ওকে So balance of payments মানে হৈছে নামটো চোৱা balance of payments. So something related to payments or something related to balance. কিবা balance কথা কৈছে balance মানে হৈছে India okay India as a country গোটেই worldৰ লগত কৰা transaction US Saudi Arabia, okay. মুঠতে worldৰ লগত কৰা transaction, China, কিমান import কৰিছে আৰু কিমান export কৰিছে, okay. যদি আমি ধৰা export কৰিছো 100 টকা, আমি import কৰিছো 200 টকা, 200 টকা import কৰিছো, আমি কৰিছো export 100 টকা, মানে আমি export মানে কি আমি পইচা পাইছো আমি 100 টকা পাইছো আৰু খৰচ কৰিছো 200 টকা it means আমি minus 100 টকা আছো বুজি পাইছানে আমি ইনকাম কৰিছো এক্সপোর্ট মানে কি লোকক বিকি পইচা পাইছো 100 টকা ইম্পোর্ট মানে কি ইম্পোর্ট মানে হৈছে আমি পইচা দিছো বস্তু আনিছো সো এই পইচাটো আমি খৰচ কৰিছো এটো খৰচ কৰিছো ইনকাম 100 টকা খৰচ কৰিছো 200 টকা minus 100 টকা আছো সো এটো 100 টকাটো minus 100 টকা কোৱা হ'ব balance of payments Amar as a country, okay, Amar as a country with respect to the world, due to transaction hoy within a period of 1 year, ketu kwa hoy balance of payments. Very important, okay. Amar country khonor keneke balance hoy ase. So, etia tumalake muk khudibo para je sir yes hosa kotha je ami import beshi koru than export. So ami hoday minus le thaku niki? Amake minus poisa to kune di thake? Aji ami etu upote study korim. ওকে যে আমি সদায় মাইনাসত নাথাকো আৰু যদি কেতিয়াবা মাইনাসত হৈ যাও আমি কেনেকৈ বাছি আহিম বা বাছি যাও বা ইন্ডিয়া মাইনাসত এবাৰ দুবাৰ যেতিয়া হৈছিল ওকে ভেৰিয়াছ টাইমছ ইন দা ফিউচাৰ হৈ আছে সো পাষ্টত হৈ আহিছে সো কেনেকৈ বাছি গৈছিল আৰু এজ এ ইন্ডিয়া এজ এ কান্ট্ৰি আজি দিনত ক'ত আছে সো এটো আমি ষ্টাডি কৰিম উইথ দা কনসেপ্ট ব্যালেন্স অফ পেমেন্টস ওকে সো এতিয়া তোমালোকে কোৱেশ্চনটো আনসাৰটো দিব পাৰিবা মোস্ট প্ৰবলি সবে কি হ'ব আনসাৰটো Good evening, Chiranjeev. Ki hobo answer? Yes, sir. Yes. A. So, kiman simple lekisa na? A. So, balance of payments of a country is a systematic record of all import and export transactions of a country during a given period of time, normally a year.
সো তোমালোকে সেই কথাটো প্ৰথমতে মনত ৰাখি থবা ওকে এতিয়া আমি যি পঢ়ি থাকিম মাইন্ডত এটাই ৰাখিবা যে ইয়েস আমি ব্যালেন্স অফ পেমেন্ট কৰিছো ইট মিন্স ইন্ডিয়ায়ে বেলেগ কান্ট্ৰিৰ লগত কৰাৰ আদান প্ৰদান ট্ৰানজাকশনটোক আমি পঢ়ি আছো সো ব্যালেন্স অফ পেমেন্টৰ তিনটা একাউন্ট আছে ওকে সো আমি ফাৰ্স্ট একাউন্টটো পঢ়িম কারেন্ট একাউন্ট কারেন্ট একাউন্ট হইছে শর্ট টার্ম current account is short term normally less than 1 year এবোৰ সব বুজি পাই যাবা মই কি লিখিছো জাস্ট তোমালোকে এটা পার্টিকুলার ওয়ার্ড খিনি ওপৰত ইম্পৰ্টেন্ট দিয়া ব্যালেন্স অফ পেমেন্ট বুজিলো ব্যালেন্স অফ পেমেন্টছত তোমালোকক কৈছিলো যে আমি বাহিৰৰ কান্ট্ৰিৰ লগত কৰা ট্ৰানজাকশন সো মই তোমালোকক দেখিছো মাইনাছত আছো সো তোমালোকে এটো জানা যে ইয়েস আমি ইম্পৰ্টৰ ক্ষেত্ৰত আমি বহুত বেছি এক্সপোর্ট বহুত বেছি কম কৰো সো আমি মাইনাছত থাকো নেকি এটো তোমালোকক কোৱেশ্চন আহিব লাগে ফাৰ্স্ট ঠিক আছে যদি নাথাকো কিয় নাথাকো সো তেতিয়া মই কম যে ব্যালেন্স অফ পেমেন্টৰ তিনটা একাউন্ট আছে ফাৰ্স্ট একাউন্ট হৈছে কারেন্ট একাউন্ট current account is a short term transactions okay তোমাকে হেডিং টো current account বুলি লিখা short term transaction এতিয়া short term transaction of first point to হৈছে net export of goods net exports of goods or visible goods সবে একদম মন দি থাকিবা ওকে মাইন্ডটো একেবাৰে বেলেগলৈ নিনিবা যদি তোমালোকৰ কিবা ডিস্টার্ব আছে ৰেকৰ্ড কৰি লাগিলে পাছতে শুনিবা কিন্তু মোৰ গোটেই আজি ক্লাছটো 1 ঘন্টা যিমান দেৰি মই লম তোমালোকে বহুত ইম্পৰ্টেন্স দি শুনিব লাগিব তেতিয়াহে বুজিবা বা বুজি পোৱাৰ পিছত ভাল লাগিব আৰু তাৰ এটা যি কোৱেশ্চন আহে সব পাৰিবা আৰু ইউপিএসসি কেনেকুৱা কোৱেশ্চন আহে এইবিলাক মই ডিসকাস কৰি দিম আজি সো ইয়াৰ ফাৰ্স্ট একাউন্টটো হৈছে কারেন্ট একাউন্ট শর্ট টার্ম ট্রানজাকশন কারেন্ট একাউন্টৰ আন্ডাৰ ফাৰ্স্ট পইণ্টটো হৈছে নেট এক্সপোর্ট অফ গুডস ইয়াত আমি হিসাব কৰো এই ফার্স্ট পয়েন্টত হিসাব কৰো যে আমি কিমান ওকে আমি কিমান কান্ট্ৰি এখনে কিমান এক্সপোর্ট কৰিছো আৰু কিমান ইম্পোর্ট কৰিছো ওকে যদি আমি ইম্পোর্ট বেছি কৰিছো যোনটো আমি সদায় কৰো হেতু কোৱা হয় ট্ৰেড ডেফিসিট ওকে ট্ৰেড ডেফিসিট মানে কি যদি আমি ইম্পোর্ট বেছি কৰো এক্সপোর্ট কম কৰো তেনেহলে ইন্ডিয়া হৈ আছে ট্ৰেড ডেফিসিট যেতিয়া এটো ট্ৰেড ডেফিসিট হ'ব সো আমি নেট এক্সপোর্ট কৰো জানো নকৰো সো ইয়াৰ ভ্যালুটো সদায় হৈ যাব মাইনাস তোমালোকে এটাই মনত ৰাখিবা মই যি বুজাই আছো এতিয়া তোমালোকে 100% ৰ ভিতৰত 20% বুজিবলৈ চেষ্টা কৰা ডোন্ট ট্ৰাই টু আন্ডাৰস্ট্যান্ড এক্সাক্ট 100% ওকে 20% বুজি থাকা মই যেতিয়াই এটা জাপ মাৰি থাকিম তেতিয়া গোটেইগাল কম্বাইন কৰিবা গোটেইটো ভালকে বুজি পাবা সো এটো নাভাবিবা যে এবাৰতে মই বুজিব চেষ্টা কৰিম যি দেখিছা কিমান বুজা এতিয়া পাৰ সো ফার্স্ট একাউন্ট নেট এক্সপোর্ট অফ গুডস সো আমাৰ নেট এক্সপোর্ট অফ গুডস তো সদায় মাইনাসত থাকে সেই নেট এক্সপোর্টটোক আমি ভিজিবল গুডস বুলি কওঁ কিয় কওঁ কাৰণ আমি এটো দেখো এতিয়া যদি আমি পেট্ৰোলিয়াম প্ৰডাক্টস ওকে আমি সবতকে হাইয়েস্ট ইম্পোর্ট কৰ পেট্ৰোলিয়াম প্ৰডাক্ট ক্ৰুড অইল কিন্তু আমি সবতকে হাইয়েস্ট এক্সপোর্ট কৰ আকৌ পেট্ৰোলিয়াম প্ৰডাক্টস মানে ক্ৰুড অইলটো আনো ৰিফাইন কৰি পেলাই আমি তাৰ ৰিফাইন কৰি যোনখিনি ওলাই প্ৰডাক্ট কেৰোচিন ডিজেল পেট্ৰোল সেইবিলাক আমি এক্সপোর্ট কৰো হাইয়েস্ট ঠিক তেনেদৰে আমি যেনেকে গোল্ড আনো তেনেকে আমি জেমছ এণ্ড জুৱেলাৰী এক্সপোর্টও হাইয়েস্ট কৰো ডিফাৰেন্স আছে আনো আৰু সেইবিলাক আমি বনাই মেলি এক্সপোর্ট কৰো বুজি পাইছা নে কথাটো সো সেইবিলাক আমি দেখা বস্তু কি হয় ভিজিবল these are called visible goods মই ভিজিবল লিখাৰ ইম্পৰ্টেন্স আছে সেইকাৰণে চাই লবা সো নেট এক্সপোর্ট অফ গুডছত আমি সদায় কিহত থাকো মাইনাসত থাকো ঠিক আছে সো ফার্স্ট পয়েন্ট তোমালোকে ইয়াত লিখা নেট এক্সপোর্ট অফ গুডস বা ভিজিবল গুডস So next to hoise first to likhila second to hoise net services exports ba invisible trade what is net services exports just for sake of understanding তোমালোকৰ তো এতিয়া লগৰ কিছুমান আছে জুনে work from home কৰি আছে
কোনবাই কিবা ইনফোসিছত কৰি আছে, কোনবাই এসেঞ্চাৰত কৰি আছে, কোনবাই somewhere TCS ত কৰি আছে, কোনবাই কিবা কিবি কোম্পানীত কৰি আছে মানে ওকে তাহাঁতৰ কাম কি প্ৰগ্ৰাম বনোৱা বা কিবা কিবি মানে কোম্পানীৰ লগত কি হয় জড়িত থকা হয়নে আৰু বেছিভাগ কোম্পানী বিলাক যোনবোৰ ৱৰ্ক ফ্ৰম হোম কৰি আছে বেছিভাগ কোম্পানী বাহিৰৰ কোম্পানী মানে আউটসাইড ইণ্ডিয়া সো তাহাঁতি কি কৰি আছে তাহাঁতি সেই কোম্পানীটোৰ কাৰণে কাম কৰি আছে আৰু পইচা কোনে দি আছে সেই কোম্পানীটো কোনে USA কোম্পানীটোৱে পইচা দি আছে তো হেতুৱেতে কি কৰি আছো একচুয়ালি আমি সার্ভিস এক্সপোর্ট কৰি আছো আমি তাহাঁতৰ কাৰণে সার্ভিস কাম কৰি আছো হেতু পইচা কোপা আহিছে বাহিৰৰ পৰা আহিছে ওকে সার্ভিসৰ আৰু এটা এক্সাম্পল হৈছে আমি যোনটো তোমালোকক কৰি আছো এটো মই সার্ভিস দি আছো মই তোমালোকক একো গুডস বিকা নাই কি কৰিছো সার্ভিস বিকি আছো কিন্তু তোমালোকে মোক পে কৰিছা ইট সো হেতু অকল ইণ্ডিয়াৰ হয় আমি এটো বিওপি আনিব নোৱাৰো কিন্তু যদি এনেকুৱা কিছুমান ট্ৰেড যোনবোৰ আমি বাহিৰৰ কোম্পানীক দিও ওকে বাহিৰৰ কোম্পানী যিকোনো US ৰ কিবা কোম্পানী এটা জানিবা ওকে সো সেই কোম্পানীৰ বস জানিবা বসৰ লে কাম কৰি আছো আমি কিবা সো তাহাঁতে আমাক পেমেন্ট দিয়ে হয়নে সেই পেমেন্টটো আমাক দিয়ে আমি পইচা পাও হেতু এক্সপোর্ট বুলি কয় ইণ্ডিয়াই এক্সপোর্ট কৰিছে কিন্তু আমি পইচা পাও কিন্তু দেখো জানো কি দিছো আমি নেদেখো হেতু কাৰণে তাক কোৱা হয় ইনভিজিবল ট্ৰেড আগতো দেখিছিলো কিন্তু এটো নেদেখো এটো ইনভিজিবল ট্ৰেড বুলি কয় আৰু এটো নেট সার্ভিস এক্সপোর্ট ইণ্ডিয়া সার্ভিসেৰ ক্ষেত্ৰত বহুত বেছি ভাল তোমালোকক মই কৈছিলো সো হেতু কাৰণে সার্ভিসেস ক্ষেত্ৰত সদায় ইণ্ডিয়া এটো সদায় পজিটিভত থাকে তোমালোকে হেতু বস্তু জানাই যে সার্ভিসেসৰ ক্ষেত্ৰত ইণ্ডিয়া বহুত বেছি ভাল যদি নাজানা মই এবাৰ কৈ দিম তো লিখি লওক আৰু India's growth story to almost any possibility. ইন্ডাস্ট্রি কি হল একচুয়ালি ইন্ডিয়া ক্ষেত্ৰত কি হল এটা আমাৰ গ্ৰোথ ষ্টৰী তোমাকে সবে বুজি পাই যাবা মই কি লিখি আছো ইন্ডিয়া যেতিয়া এখন কান্ট্ৰি বিগিনিং ষ্টেজত থাকে ওকে তেতিয়া কান্ট্ৰি এখনে যেতিয়া পইচা আৰ্ন কৰিব বিচাৰে ফাৰ্স্ট কাম তাহাঁতৰ এটাই কাম এগ্ৰিকালচাৰ খেতি কৰা এক্সপোৰ্ট কৰা পইচা আনা বিগিনিং ষ্টেজত সব কান্ট্ৰি ওকে বিগিনিং ষ্টেজত পইচা আনাৰ কাম হৈছে কেনেকৈ আনে ফাৰ্স্ট টাইম এগ্ৰিকালচাৰ ট্ৰেডিং ওকে তাৰ পিছত কান্ট্ৰিখন ৰাইজ হয় ইন্ডাস্ট্ৰিলে তাৰপিছত সার্ভিসেসলৈ যায় সো কিন্তু এটো এনেকুৱা সিস্টেম হয় কিন্তু ইণ্ডিয়াৰ গ্ৰোথ ষ্টৰীটো বেলেগ নহয় ইণ্ডিয়াই এগ্ৰিকালচাৰত বাৰু ঠিক আছে ফাইন বহুত আগবাঢ়ি তাৰপিছত ইয়ালে নগৈ ডাইৰেক্ট সার্ভিসেসলৈ গুচি দিয়ে এটা এটা প্ৰবলেমেটিক কিয় প্ৰবলেমেটিক এটো কাৰণে চোৱা এগ্ৰিকালচাৰ বা ইন্ডাস্ট্ৰিত স্কিল আনস্কিল দুইটাই পায় ইণ্ডিয়াৰ ক্ষেত্ৰত ওকে ইণ্ডিয়াৰ ক্ষেত্ৰত স্কিল পার্সন বহুত বেছি কম আছে ওকে 100টাৰ ভিতৰত যেনিবা 30টা স্কিল 70টাটো আনস্কিল হয় না সো আনস্কিল এটা মানুহে কম্পিউটাৰ টাইপ কৰি পেলাই প্ৰগ্ৰামিং বনাব পাৰিব জানো নোৱাৰে কিন্তু ইন্ডাস্ট্ৰিত গৈ পেলাই মেথছ ফেক্টৰীত কিন্তু মেথছ ভৰাব পাৰিব বা যিকোনো বিস্কুট পেকেটত বিস্কুট ভৰাব পাৰিব সেইবিলাক আনস্কিল জব হয় না কিন্তু তাতো স্কিল আছে সো ফৰ্মুলাটো কেনেকৈ এপ্লাই কৰিম বিস্কুট বনাবলৈ সো ইন্ডাস্ট্ৰি ক্ষেত্ৰত স্কিলটো লাগে আনস্কিল পাৰ্সনো লাগে সার্ভিসেস ক্ষেত্ৰত অকল স্কিল পার্সনে লাগে হয় না এগ্রিকালচার স্কিল আনস্কিল দুটাই লাগে ফাইন সো ম্যাক্সিমাম এমপ্লয়মেন্ট জেনারেশন টু ইন্ডাস্ট্রি ক্ষেত্ৰত হ'ব লাগে কিয়নো তাত স্কিল আনস্কিল লগতে ইয়াত গ্ৰোথ হ'বলৈ বহুত বেছি ফিচাৰ্স আছে আৰু লগতে ইন্ডাস্ট্ৰিটো যদি ম্যানুফ্যাকচাৰিংটো যদি ইনক্ৰিজ কৰা তেতিয়া এক্সপোৰ্টৰ ক্ষেত্ৰত বহুত লাভ হয় কেনেকৈ মই দেখাই আছো তোমাক সো চাইনা ক্ষেত্ৰত কি হ'ল চাইনা এগ্ৰিকালচাৰৰ পৰা ডেভেলপমেন্ট টু ইন্ডাস্ট্ৰি কৰিলে সো আজি হেতু কাৰণে চাইনাক আমি ম্যানুফ্যাকচাৰিং হাব বুলি কওঁ কি কওঁ ম্যানুফ্যাকচাৰিং হাব কিন্তু ইণ্ডিয়াই নোৱাৰিলে ইণ্ডিয়াই তো স্কিপ কৰি ডাইৰেক্ট সার্ভিসলৈ গুচি আহিলে এটো আমি স্কিপ কৰিলো হেতু কাৰণে দেখিছা নাই আজিকালি ইন্ডাস্ট্ৰিবোৰ বন্ধ হৈ গৈছে বিকজ আমি ইয়াৰ ইম্পৰ্টেন্স নিদিলো বেছি ইণ্ডিয়াৰ ক্ষেত্ৰত কেনেকুৱা এগ্ৰিকালচাৰত পাৰ্চেন্টেজ অফ এমপ্লয়মেন্ট মোৰ দেন 50% মানুহ ইণ্ডিয়াৰ
ওকে আমাৰ ইণ্ডিয়াৰ more than 50% মানুহ এগ্ৰিকালচাৰত আছে কিন্তু জিডিপিৰ কন্ট্ৰিবিউশন টু around 14%, 14 to 16%. So basically GDP বিষয়ে মই অলৰেডি ক্লাছ লম ভালকে লম into the economy. Okay, মানে তোমাৰ ধৰা এতিয়া মই এই পাৰ্চেন্টেজ কৈছো না 100 টকাৰ ভিতৰত 16 টকা বা 14 টকা কমাই দিয়ে এগ্ৰিকালচাৰ ফাইন so same way industry ক্ষেত্ৰত industry employment scenario 16% of India. Okay, কিন্তু GDP contribute কৰে 21%. চোৱা তুমি ৰেশিঅ কি ধুনীয়া ইমান মানুহে 16টা মানুহে কাম কৰে কিন্তু কন্ট্ৰিবিউট কৰে 100 টকাৰ 21 টকা ইয়াত তোমাৰ 50টা মানুহে কাম কৰে বা more than 50 মানুহে 50 মানে 100টাৰ ভিতৰত কিন্তু কন্ট্ৰিবিউট কৰে তাৰ আধাতকেও কম হয় নে নহয় আৰু সাৰ্ভিসেছৰ ক্ষেত্ৰত ইণ্ডিয়াত আছে around 34 to 35% মানুহ সোমাই আছে because স্কিল লাগে আকৌ যেতিয়া বেছি বাহিৰ ফোৰ্স ইমান কমকে নাহে ওকে so আৰু কিন্তু ইয়াৰ কন্ট্ৰিবিউশন টু around 64 to 65%. Yes, contribution is very good, fine. কিন্তু এটু ইনক্রিজ কৰি পেল এটু ডিক্রিজ কৰি এটু ইনক্রিজ কৰিলে লাভ নাই মানে এটু ইনক্রিজ কৰিব লাগিব এটু যাব লাগিব একেলগে গলেহে কান্ট্ৰি এখন ডেভেলপ হ'ব বিকজ এই আনস্কিল ফোৰ্সটো আমি ক'ত ভৰাম ইয়াত যদি বেছি হৈ যায় কি হ'ব ইয়াত এগ্ৰিকালচাৰ যদি মানুহ বেছি বেছি হৈ গৈ থাকে এঘৰে যেনিবা একঠা মাটিত খেতি কৰিলে নেক্সট জেনাৰেশনটো যেনিবা তিনটা দুটা ল'ৰা ভাগ হৈ গ'ল নেক্সট জেনাৰেশনটো আৰু ভাগ হৈ যাব কি হৈছে এইবিলাক এইবোৰ আমি ল্যান্ড ৰিফৰ্মছত পঢ়িম এইবোৰ হৈছে কি হৈছে ভাঙি ভাঙি গৈছে হয় নে মানে তোমাৰ ডিসইন্টিগ্ৰেট মানে তোমাৰ কি হৈছে সৰু সৰু টুকুৰা হৈ গৈছে তো সৰু সৰু টুকুৰা জানো এটা ফাৰ্মাৰে প্ৰফিট কৰিব পাৰিব বেছি নোৱাৰে প্ৰফিট কৰিবলৈ হলে বহুত এটা ভাল এমাউন্টত খেতি কৰিব লাগিব হয় নে কিন্তু সেইটোৱে ইণ্ডিয়াৰ ক্ষেত্ৰত ইণ্ডিয়াৰ এইটো এটা গ্ৰোথ ষ্টৰী ওকে এইটো বিষয়ে আমি এমপ্লয়মেন্ট আনএমপ্লয়মেন্ট ডিসকাস কৰিম কিন্তু মই তোমালোকক প্ৰত্যেক ক্লাছতে কিছুমান ভ্যালু এডিশন দি থাকিম যাতে আমি সেইবিলাক টপিক যেতিয়া পঢ়িম তোমালোকে অলৰেডি এইটোৰ ওপৰত অলপ কনসেপ্টটো ক্লিয়াৰ থাকে ফাইন সো এইটোৱে হৈছে আমাৰ গ্ৰোথ ষ্টৰী সো আমি সাৰ্ভিসেছৰ ক্ষেত্ৰত বহুত ভাল ওকে সেইটো নো ডাউট বহুত ভাল আমি সাৰ্ভিসেছৰ ক্ষেত্ৰত আৰু তাৰ কন্ট্ৰিবিউশনো সেইকাৰণে ইমান সো আমি যেতিয়া কারেন্ট একাউন্টত পঢ়ি আছিলো তেতিয়া সেকেন্ড যোনটো পইণ্ট আছিলে সাৰ্ভিসেছ নেট সাৰ্ভিসেছ এক্সপোৰ্টৰ ক্ষেত্ৰত আমি পজিটিভ এইটো যদি নাই লিখা স্ক্ৰিনশ্বট মাৰি থোৱা লিখি ল'বা নেক্সট টু হৈছে নেট ট্ৰান্সফাৰ পেমেন্টস ওকে সো তোমালোকে বেক অফ দা মাইন্ড এইটো ভাবি থাকিবা আমি পঢ়ি আছো বাহিৰৰ কান্ট্ৰিয়ে ইণ্ডিয়াৰ লগত কৰা ট্ৰানজাকশন সো থাৰ্ড পইণ্টটো হৈছে নেট ট্ৰান্সফাৰ পেমেন্টস দুটা আছে এটা হৈছে গভৰ্নমেন্ট ট্ৰান্সফাৰ আৰু এটা হৈছে প্ৰাইভেট ট্ৰান্সফাৰ প্ৰাইভেট মানে প্ৰাইভেট ইন্ডিভিজুৱেলে ইণ্ডিয়ালৈ কেনেকৈ ট্ৰান্সফাৰ কৰে এমাউন্ট যদি ট্ৰান্সফাৰ কৰে এইটো প্ৰাইভেট ট্ৰান্সফাৰ বুলি কয় আৰু গভৰ্নমেন্ট ট্ৰান্সফাৰ হৈছে যেনেকৈ জাপানে ইণ্ডিয়াক পইচা দিয়ে জাপান টু ইণ্ডিয়া কিবা কিবি কাম কৰিবলৈ জাপানে পইচা দিয়ে না ইণ্ডিয়াক সো সেইটো গভৰ্নমেন্ট ট্ৰান্সফাৰ কয় সো এই ট্ৰান্সফাৰ পেমেন্টটো ইণ্ডিয়ালৈ আহিছে ইণ্ডিয়াৰ পইচা হৈ গ'ল সো ইণ্ডিয়াৰ পইচা হোৱাৰ কাৰণে কি হৈছে সেইটো শৰ্ট টাৰ্মৰ পইচা হয় নে বা তোমাৰ সেইটো কাৰণে আমি ইয়াত ভৰাইছো যে নেট ট্ৰান্সফাৰ পেমেন্ট যোনটো হয় গভৰ্নমেন্ট ট্ৰান্সফাৰ এণ্ড প্ৰাইভেট ট্ৰান্সফাৰ এইটো লিখি থবা It is positive, okay? Next to is net remittances. So what is the meaning of remittances? Arda ya khus khabari tumalok moi dim. Remittances mane hoise jeniba amar India khetre tumaloke jana je Middle Eastত বহুত মানুহ যায় কুৱেইট যায় কাটাৰ যায় ওকে সাউদি আৰবিয়া যায় সো সেইবিলাক জায়গাত কি কৰিবলৈ যায় তাত গৈ পেলাই যেহেতু অইল ৰিচ কান্ট্ৰিজ তাত গৈ পেলাই আমাৰ ইণ্ডিয়া মানুহবিলাকে পইচা কমাইগে আৰু তাৰ পৰা কি কৰে কিছুমান এমাউন্ট যেনিবা 100 টকা এটা ঘটিলে তাৰ 50 ৰুপিজ এটা কি ঘৰলে দি দিয়ে ঘৰলে দিয়া মানে কি ইণ্ডিয়ালে দিয়া সো ইণ্ডিয়াই তেনেকেও ওকে এইবিলাক ৰেমিটেন্স বুলি কয় ৰেমিটেন্স হিচাপত বহুতখিনি পইচা পায়
আৰু তোমালোকে ক'লে ভাল লাগিব যে ইণ্ডিয়া হৈছে ৱৰ্ল্ডৰ টপ ৰেমিটেন্স ৰিচিভাৰ okay India is the top remittance receiver of the world okay so remittance ক্ষেত্ৰত আমি সদায় পজিটিভ থাকো so basically এতিয়া মই কনক্লুড কৰিম কারেন্ট একাউন্টত চাৰিটা পাৰ্ট পালো হয়নে কি পালো এক্সপোৰ্ট যোনটো ভিজিবল বুলি কওঁ গুডছ এক্সপোৰ্ট তাৰপিছত আমি সাৰ্ভিস এক্সপোৰ্ট যোনটো ইনভিজিবল বুলি কওঁ সেই শব্দকেইটা ইম্পৰ্টেন্ট হয় ভিজিবল ইনভিজিবল কোৱেশ্চন আহিছে কাৰণে মই ভিজিবল ইনভিজিবল লিখি দিছো নহবা মই গুডছ এনেকে গুডছ বা সাৰ্ভিসেস বুলি লিখি দিওঁ আৰু নেক্সট নেট ট্ৰান্সফাৰ পেমেন্টস আৰু নেট ৰেমিটেন্স সো এইখিনি হৈছে কারেন্ট একাউন্টত আছে সো কারেন্ট একাউন্টটো যদি এজ এ হোল আমি দেখো ওকে তেতিয়া আমি পাও ইণ্ডিয়ায়ে ইণ্ডিয়াই বৰ ঠিক আছে ৰেমিটেন্স পাই ঠিক আছে ট্ৰান্সফাৰ পাই ঠিক আছে সাৰ্ভিসেসতো পইচা পাই ঠিক আছে ফাইন এই তিনটাত পাই কিন্তু আমাৰ ইণ্ডিয়াৰ ট্ৰেড ডেফিসিটটো বহুত বেছি ট্রেড ডেফিসিটটো বহুত বেছি আমি ইম্পোর্ট বহুত কৰো দেন এক্সপোর্ট ওকে ইম্পোর্ট বহুত বেছি কৰো দেন এক্সপোর্ট ফাইন ইমানে ইম্পোর্ট কৰো যে ইয়াত আমাৰ যোনটো লস হয় যেনিবা আমি মই কৈছিলো নহয় যে ইম্পোর্ট কৰি আমি খৰচ কৰিলো 200 টকা আৰু আমি ঘটিছো 100 টকা সো আমাৰ লস কিমান হল 100 টকা হয়নে 100 টকা আমাৰ লস হল নহয় কিন্তু আমি যেনিবা এটাত আমি 30 rupees ইনকামো যদি কৰো তেতিয়া আমি যদি এটো আৰু এটো চাও আমি -10 ত থাকো মানে আমি ক'বলৈ গলে সদায় কারেন্ট একাউন্টত সদায় নহয় বেছিভাগ মাইনাসত থাকো সো হেতু কোৱা হয় কারেন্ট একাউন্ট ডেফিসিট কি কয় কারেন্ট একাউন্ট ডেফিসিট ৰিসেন্টলি আজি কেইদিনমান হৈছে আৰবিআই উলিয়ালে এটা ৰিপৰ্ট তাত কৈছে যে ইণ্ডিয়াৰ এবাৰ কারেন্ট একাউন্ট ডেফিসিট হৈছে 1% অফ জিডিপি যোনটো কোৱাৰ্টাৰ আগৰ মাহত গ'ল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ কোৱাৰ্টাৰ অফ 2011 তাৰ কারেন্ট একাউন্ট ডেফিসিট কিমান 1% অফ জিডিপি ওকে 1% অফ জিডিপি আমি মাইনাসত আছো কোড কারেন্ট একাউন্ট হেতু আমি কম কারেন্ট একাউন্ট ডেফিসিট এই শব্দটো শুনি থাকিবা তোমালোকে এই কারেন্ট একাউন্ট ডেফিসিট শব্দটো বহুতবাৰ শুনি থাকিবা এইটো সদায় কারেন্ট একাউন্ট ডেফিসিটটো সদায় লেস দেন 2% অফ জিডিপি হলে ভাল জিডিপিতকে সদায় 2% কম হ'ব লাগে এবাৰ আমাৰ 1% আছে তোমালোকক এটা খুশ খবৰি দিও ইয়াৰ আগৰ কোৱাৰ্টাৰটোত আমি কারেন্ট একাউন্ট সাৰপ্লাসত আছিল ওকে সব বেছিভাগ ডেফিসিটতে থাকো এবাৰ আকৌ ডেফিসিটলৈ আহি গলো কিন্তু তাৰ আগৰবাৰ সাৰপ্লাসত আহিল ৰিজন বিং যে আমাৰ লকডাউনৰ সময়ত ওকে লকডাউনৰ সময়ত আমি ইম্পোর্ট বহুত কম কৰিছিলো লকডাউন হৈ গৈছিলে তেল কমাই দিছিলো গোল্ড কমাই দিছিলো বিয়াচিয়া হোৱা নাছিলে গোল্ড আনিবলৈ বাদ দিছিলো মানুহবিলাকে সো আমাৰ কি হৈ গৈছিলে ইম্পোর্ট বিলাক কি হৈ গৈছিলে কমি গৈছিলে ওকে 100 টকা হৈ গৈছিলে এক্সপোর্ট আগে 100 টকা সো এটো জিরো হৈ গৈছিলে সো এটো এইকিটা পাম পইচা পাও নহয় 90 টকা এটা প্ৰফিট হৈছিলে যেনিবা আমাৰ বুজি পাইছা না সো আমাৰ সেইবাৰ অলপ প্ৰফিট হৈছিলে সাৰপ্লাস হৈছিলে কিন্তু ইউজুৱেলি ডেফিসিটত থাকো আৰু এবাৰ আমাৰ সিএডিত আছে কারেন্ট একাউন্ট ডেফিসিট এইখিনি বা কোনে কিবা নাই বুজা মোক খুদিব পাৰা একোৱে নাই বুজা যোনে বুজা যদি অলপ বুজি পাইছা নালাগে খুদিব বিকজ তোমালোকে ক্লিয়াৰ হৈ যাব কোনে একোৱে নাই বুজা স্যার এটো জিডিপি কে 2% কি বলে মানে কম হ'ব লাগে বুলি কলে কারেন্ট একাউন্ট ডেফিসিট লেস দেন 2% অফ জিডিপি হ'ব লাগে সদায় কান্ট্ৰি এখনৰ কাৰণে ভাল আৰু সাস্টেইনেবল কৰিব পাৰে তেতিয়া স্যার ট্রেড ডেফিসিট আৰু কারেন্ট একাউন্ট ডেফিসিটৰ স্যার ডিফারেন্সটো কি হ'ল কারেন্ট একাউন্ট ডেফিসিটতো ঢেৰ বস্তু আছে এক্সপোর্ট গুডস আছে এক্সপোর্ট সার্ভিসেস রেমিটেন্স ট্রান্সফার পেমেন্টস গুটেকাল আছে ট্রেড ডেফিসিট মানে কি কিমান আমি এক্সপোর্ট কৰিলো আৰু কিমান আমি ইম্পোর্ট কৰিলো তাৰ ডিফারেন্স ওকে ইয়াৰ ভিতৰৰ এটা পাৰ্ট হয় বুজি পাইছা না ট্রেড ডেফিসিট মানে কিমান এক্সপোর্ট কিমান ইম্পোর্টৰ ডিফারেন্স আৰু কারেন্ট একাউন্টটো এটা ডাঙৰ টপিক তাত আমি গুটেকাল পইণ্ট আছে ঠিক আছে স্যার বুঝিলা সবে ঠিক আছে
কোৱেশ্চন কৰা ছবি (2014 question with reference to balance of payments BOP লিখি দিবা balance of payments তো সদায় BOP লিখিবা with reference to BOP comma which of the following constitute the current account number 1 balance of trade number 2 foreign assets number 3 balance of invisibles মোক আনসাৰটো দিব নোৱাৰিলেও কোনকিটা হয় হেগিটা কলেও হ'ব ওকে balance of trade foreign assets balance of invisibles number 4 special drawing rights ব্র্যাকেটত লিখা SDR select the correct answer using the code given below number A 1 only number B 2 and 3 number C 1 and 3 number D 1 2 and 4 ঠিক আছে হ'ব তোমালোকে কোৱেশ্চনটো দিছা নেকি ওকে যোনে দিব নাই পৰা থৈ দিয়া মই কাৰেন্ট একাউণ্টটো বুজাই দিলে বুজি পাই যাবা মুছলি দিছা ওকে গুড ঠিক আছে ফাইন হৈছে তাৰ আনসাৰটো কি হৈছে পুৰে তো তোমালোকে যোনে পাৰিছা আৰু ভাল কথা এইটো বুজাই দিলে আৰু বুজি পাই যাবা ক্লিয়াৰ হৈ যাবা সো যোনকেইটা নাই শুনা তোমালোকে ধৰা সেইটো কৈছা যদি নহ'ব আবা বুজি পাইছা হয়নে ফৰেন এছেটছ আৰু SDR বাহিৰে balance of trade আৰু balance of invisibles 1 and 3 so C is the correct answer so invisibles তো মই কিয় লিখালো দেখিলানে because question তেনেকৈ আহে balance of invisibles ঠিক আছে So next account to is capital account. It was a long term transaction. First to is net external assistance. Net external assistance. माने होइसे first capital account কিবা কইলো capital account মানে হচ্ছে long term transactions okay long term transactions মানে হচ্ছে country এখনে বাহিৰৰ country লগত কৰা কিছুমান long term transactions okay so country এখনে বেলেগ এখন country মই যিয়ে পঢ়াই আছো মই সব আমাৰ ইন্ডিয়াৰ বেলেগ country লগত okay so long term transaction so first হৈছে net external assistance মানে হৈছে ইন্ডিয়া গভর্নমেন্টে okay Indian government যেতিয়া লোন লয় from World Bank IMF okay এবিলাক হৈছে ইন্টারন্যাশনাল ইনস্টিটিউশন যেতিয়া লোন লোৱা এমাউন্টটো কলৈ আহে ইন্ডিয়ালে আহে এটো কি হয় এক্সটার্নাল কি হয় অ্যাসিস্ট্যান্স সাহায্য নেট এক্সটার্নাল অ্যাসিস্ট্যান্স যেতিয়া গভর্নমেন্টে মই এনেকে লিখাইছো তোমালোকে লিখি লবা মই এক্সট্ৰাকে আকৌ নোট নিদো ওকে এনেকে এইকেইটা লিখিলে তোমালোকে বুজি পাইছো so net external assistance
স্যার স্ক্রিনখন ক্লিয়াৰ অহা নাই সব ধৰিব পৰা নাই আকৌ হ'ল কিবা কিবি মই ভাবিছিলো মোৰে প্ৰব্লেম নেকি কোৱা নাছিলো সেইকাৰণে দেখিছা নাই দেখা এতিয়া ন এতিয়াও অহা নাই ন ঠিক আছে হ'ব নে মোৰ কথাটো শুনি আছা নে ভইচটো শুনি আছা নে শুনি আছো ঠিক আছে তোমালোকে লিখি যোৱা মই লিখাই বুজাই যেতিয়ালৈকে মোৰ নেটটো ভালকে নাহে তেতিয়ালৈকে লিখি থাকা ফাৰ্ষ্টটো হৈছে নেট এক্সটাৰ্নেল এচিষ্টেন্স এইটো হৈছে গভৰ্ণমেণ্ট টেক্স এ লোন ফ্ৰম ৱৰ্ল্ড বেংক কমা IMF কাৰোবাৰ অডিঅ অন হৈছে etc স্যার ওয়ার্ল্ড ব্যাংকৰ পাছত কি ক'লে ৱৰ্ল্ড বেংকৰ পাছত কৈছো IMF মণি কোঁৱৰ তোমাৰ অডিঅটো অন হৈছে নেক্সট লিখা নাম্বাৰ 2 short term external debt it is that part of official loan which is to be completely repaid by the end of current year. So এনেকুৱা কিছুমান লোন গভৰ্ণমেণ্টে লয় যোনটো কি হয় মাৰি মানে হেতু বস্তু লোনটো উধাৰ মাৰিবই লাগে ইন দিস কারেন্ট ইয়ার ওকে শর্ট টার্ম লোন যদি কেতিয়াবা লয় হেতু ক'ত থাকে শর্ট টার্ম এক্সটার্নাল ডেপত থাকে ডেট থার্ড টু হৈছে নেট এক্সটার্নাল কমার্শিয়াল বৰোইং যেতিয়ালৈকে মোৰ নেটটো স্পীডটো অলপ ইনক্ৰিজ নহয় তেতিয়ালৈকে মই বোৰ্ডটো ইউজ নকৰোঁ মই বুজাই যাম তোমালোকে প্ৰব্লেম নোপোৱা নেট এক্সটার্নাল কমার্শিয়াল বৰোইং So net external commercial borrowings মানে হৈছে যেতিয়া আমাৰ কৰ্পোৰেটস বিলাকে ইন্ডাস্ট্ৰি বিলাকে লোন লয় কৰ্পোৰেট লোন লয় ফৰেন বেংকৰ পৰা লয় ফৰেন বেংকৰ পৰা যেতিয়া ইন্ডাস্ট্ৰি বিলাকে লোন লয় হেতুক আমি কম নেট এক্সটার্নাল কমার্শিয়াল borrowing লিখা commercial loans taken from foreign banks by the Indian company. Next likha net foreign investment বোৰ্ডখন ইউজ কৰিব পাৰিম নেকি এতিয়াও দেখা নাই না বোৰ্ড বোৰ্ডখন ইউজ কৰিব পাৰিম নেকি স্যার ব্লাৰে আহি আছে ওকে ব্লাৰ আহি আছে ন এতিয়া লিখকচোন অলপ দেখিছো ভালো আছে এতিয়া আহিছে এতিয়া ঠিক আছে আহিছে স্যার Okay, এতিয়া নেটটো আছে বাৰু ঠিক আছে সো নেট ফৰেন ইনভেষ্টমেন্ট সো এটা আমি ক'ত পঢ়ি আছিলো ক্যাপিটাল একাউন্ট সো ক্যাপিটাল একাউন্ট হৈছে লং টার্ম ট্রানজাকশনস
So long term transaction আমাৰ fourth point হৈছে net foreign investment. So net foreign investment two types আছে, এটা হৈছে FDI, এটা হৈছে FPI. Okay, তোমালোকে মই যি কৈ আছো লিখি যাবা। So FDI আৰু FPI, FDI মানে foreign direct investment, foreign portfolio investment. মই ডিটেইলছত বুজাম তোমালোকক, এইটো চিন্তা নকৰিবা। Okay, foreign direct investment, foreign portfolio investment. So সেইবিলাক কি হয় চোৱা, foreign direct investment মানে হৈছে যদি এটা কোম্পানী, say for example Samsung বাহিৰৰ কোম্পানী হয়, সাউথ কোৰিয়ান কোম্পানী। So সাউথ কোৰিয়ান কোম্পানী এটাই ইণ্ডিয়ালৈ আহিলে, ওকে, 1000 কোটি টকা লৈ আহিলে। স্যামসাং কোম্পানীয়ে 1000 কোটি টকা লৈ আহিলে, কলৈ লৈ আহিলে? ইণ্ডিয়ালৈ লৈ আহিলে। ইণ্ডিয়াত লৈ পেলাই ইণ্ডাষ্ট্ৰি এটা বনালে। ইণ্ডিয়াৰ 10টা মানুহক ৰিক্ৰুইট কৰিলে, 10টা মানুহক ৰিক্ৰুইট কৰিলে, আৰু সেই ৰিক্ৰুইট কৰা মানুহখিনিক কিবা স্কিলছ দিলে। কি কৰিলে? 1000 কোটি টকা আনিলে, ইণ্ডাষ্ট্ৰিটো বনালে, হয়নে? 10টা মানুহ ৰিক্ৰুইট কৰিলে আৰু স্কিলছ দিলে। এই তিনিটা বস্তু কি বুলি কয়? এই তিনিটা বস্তু এটা হ'ল এইটো ইণ্ডাষ্ট্ৰি বনোৱা মানে লং টাৰ্ম ইনভেষ্টমেণ্ট, চাকৰি দিয়া মানে এমপ্লয়মেণ্ট জেনাৰেশ্যন, হয়নে? আৰু স্কিল দিয়া মানে ট্ৰান্সফাৰ অফ টেকনলজি। ওকে, যেতিয়া এটা কোম্পানী আহি পেলাই ইণ্ডিয়ালৈ আহি পেলাই, ওকে, মানে এটা লং টাৰ্ম ইনভেষ্টমেণ্ট এপ্ৰ'চত আহে, সেইটো কোৱা হয় FDI। আৰু যদি কিছুমান ইণ্ডিভিজুৱেল বা ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ্ছ, ফৰ এক্সাম্পল যেনিবা ফৰেন বেংকছে আহি পেলাই ইণ্ডিয়ান মাৰ্কেটত যদি নিৱেশ কৰে, ওকে, পইচা লগায় শ্বেয়াৰ বজাৰত বা যিকোনো এটা পৰ্টফলিঅ' কিনে, সেইটো কোৱা হয় ফৰেন পৰ্টফলিঅ' ইনভেষ্টমেণ্ট। সি না লাৰ্জ ইনভেষ্টমেণ্ট আনে, সি না এমপ্লয়মেণ্ট জেনাৰেশ্যন কৰে, সি না ট্ৰান্সফাৰ অফ টেকনলজি কৰে, সি একোৱে নকৰে। সি অকল পইচা আনে, পইচা নিৱেশ কৰে, প্ৰফিট হলে পইচাটো লৈ গুচি যায়। চ' কিন্তু দেখা গৈছে যে এইটো ফৰেনৰ পৰা আহিছে, ফৰেনে ইণ্ডিয়াত পইচা দিছে। চ' সেইটো কাৰণে আমি নেট ফৰেন ইনভেষ্টমেণ্ট বুলি কওঁ। ইয়াৰ দুটা FDI, FPI। চ' এটা লাইন লিখা চবে, FDI মানে কি লিখা? ইন FDI, we see a foreign company invest in some specific economic sector of India. Example likha, Samsung company. In FPI, we generally talk about foreign financial institutions. We generally talk about foreign financial institution investing in a portfolio, PORTFOLIO, portfolio of financial assets, bracket likha, shares, bonds, everything. Ita likha line ta, FDI is a better form of investment. FDI is a better form of investment since FDI brings, number one, transfer of technology, number two, employment generation, number three, long-term investment. ঠিক আছে, চোৱা এতিয়া তোমালোকে এতিয়া মোক সুধিবা, ঠিক আছে আগৰটো বা গম পালো কাৰেণ্ট একাউণ্ট,
ক্যাপিটেল একাউন্টত দেখুন সব বস্তু স্যার লোন লৈছে ওয়ার্ল্ড ব্যাংকে লোন দিছে IMF এ লোন দিছে কমার্শিয়াল এস্টাব্লিশমেন্ট বিলাকে ফরেন বেংকছৰ পৰা লোন লৈছে ফরেন ইনভেস্টমেন্ট মানে FDI FPI কি হল আহি পেলাই নিবেশ কৰিছে বাহিৰৰ পৰা কান্ট্ৰি আহি পেলাই ওকে সব বস্তু লোন হৈছে লোন এটা লায়াবিলিটি হয় লোনটো আমিতো মাৰিব লাগিব হয় নাই সো কেনেকে সেইটো বস্তু আমি ট্ৰানজাকচনত দেখিম চোৱা কথাটো হল এনেকে বুজিব লাগিব তোমালোকে কথাটো যেতিয়া পইচা ইনভেস্ট কৰে ইন্ডিয়াত ওয়ার্ল্ড ব্যাংকে হওক বা IMF এ হওক বা ইহতি তেতিয়া কি হয় ইন্ডিয়া এজ এ হোল কান্ট্ৰিটো ডেভেলপ হয় ফৰ এক্সাম্পল ওয়ার্ল্ড ব্যাংকে এটা ৰাস্তা বনাই দিলে ৰাস্তা যেতিয়া বনাব তেতিয়া কি হ'ব ট্ৰান্সপোৰ্টেশনটো ভাল হ'ব ট্ৰান্সপোৰ্টেশনটো ভাল হোৱাৰ লগে লগে সাইডে সাইডে হোটেলস বহিব মানুহে ইনকাম জেনাৰেট কৰিব গাড়ী দোকান বহিব সার্ভিস কিবা কিবি গাড়ী সার্ভিস বাইকৰ সার্ভিস দোকান বহিব বা এটা ধুনিয়া কি হ'ব তোমাৰ ৰাস্তাৰ কিনাৰে কিনাৰে বহুত বেছি বিজনেস প্ৰসপাৰ কৰিব বিজনেস প্ৰসপাৰ কৰিছে মানুহে যদি মানুহৰ ওচৰত পইচা আহিছে মানুহে পইচা আহি পেলাই গভৰ্ণমেণ্টক টেক্স দিব পাইছে তেতিয়া কি হ'ব এজ এ হোল কান্ট্ৰিখন ডেভেলপ হৈ গৈ থাকে বুজি পালানে লোন লোৱাটোৱে সদায় বেয়া নহয় যদি তুমি লোনটো লৈ পেলাই খাই থৈ দিছা বা পইচাটো এনে আইডল পৰি আছে একো কামত ইউজ কৰা নাই এসেট ক্ৰিয়েট কৰিবলৈ ইউজ কৰা নাই তেতিয়া বেড তুমি যদি হস্পিটেল বনাইছা তুমি যদি স্কুল বনাইছা কান্ট্ৰিখনক এডুকেটেড কৰিছা বা কান্ট্ৰিখনৰ মানুহবিলাকক ষ্ট্ৰং কৰিছা বাই ইনভেষ্টিং ইন হস্পিটেলস তেতিয়া কি হ'ব একচুয়ালি চৰকাৰৰ ওচৰত পইচা পিছলে লং টাৰ্মত পইচা আহে বুজি পালানে সো হেতু কাৰণে এই লোনবোৰ বেয়া নহয় ফাইন এতিয়া আজিকালি কি হল 2000 চনৰ আগলৈকে ওকে বিফৰ 2000 চনৰ আগত 2000 চনৰ আগৰ কথা কৈ আছো তেতিয়া কি হৈছিলে FDI বিলাকে লিখি যাবা দেই FDI ইনভেস্ট কৰিছিলে ইন্ডাস্ট্ৰি বিফৰ 2000 FDI ইনভেস্ট কৰিলে ইন্ডাস্ট্ৰি কিন্তু আফটাৰ 2000 FDI বিলাক কি হৈছে আজিকালি সার্ভিসেসতো ইনভেস্ট কৰিছে FDI ইন সার্ভিসেস মানে FDI শেয়ার কিনিবলৈ লৈছে ওকে বন্ড কিনিবলৈ লৈছে সো FDI তেনেকুৱা কাম কৰিবলৈ লৈছে কিন্তু FDI মেইন পাৰপাসটো আছিল এমপ্লয়মেন্ট জেনাৰেশন তাৰপিছত ইন্ডিয়া কেলে ভাল পায় FDI টো বিকজ বা বেলেগ কান্ট্ৰি কিয় ভাল পায় এমপ্লয়মেন্ট জেনাৰেশন কৰে ট্ৰান্সফাৰ অফ টেকনলজি দিয়ে কেনেকৈ বনাব লাগে আমি শিকি যাওঁ মোবাইল ফোন কেনেকৈ বনাব লাগে কেনেকৈ এসেম্বল কৰিব লাগে আমাক শিকায় তাৰপিছত তোমাৰ লং টার্ম ইনভেস্টমেন্ট যদি 1000 টকা এটা ইনভেস্ট কৰিলে ইন্ডাস্ট্ৰি যদি বনালে তুমি ভাবাচোন হেতু কি নেক্সট ইয়ে উঠাই লৈ যাব পাৰিব নি নোৱাৰে কি নেক্সট ইয়ে উঠালে তাৰ লছ হ'ব he obviously at least 10 years to 20 years to ভাবিয়ে আহিছে ইনভেস্ট কৰিম সো ইন্ডিয়াখন 10 to 20 years to লাভ হৈ থাকিলে তেতিয়ালৈকে ইন্ডিয়া বহুত ডেভেলপ কৰি ল'ব হয় নাই কিন্তু আজিৰ দিনত কি হৈছে FDI তোমাৰ সার্ভিসেসৰ ক্ষেত্ৰতো লাগি গৈছে সার্ভিসেস যেহেতু আমাৰ বহুত আগবাঢ়ি গৈছো সো হেতু কাৰণে গভৰ্ণমেণ্টে FDI আৰু FPI মাজত ডিফাৰেন্স কৰিবলৈ গভৰ্ণমেণ্টে এটা ৰুল বনালে ক'লে যেতিয়া এটা কোম্পানীয়ে 10% বা 10% के बेसी हे पर्टिकुलर कंपनी शेयर किने ओके शेयर होल्डिंग যদি 10% হয় বা 10% के बेसी शेयर থাকে হেতুক আমি FDI বুলি কম মানে যদি তোমাৰ ওচৰত কোম্পানী এটা আছে সে ফৰ এক্সাম্পল কোৱা হেৰি ড্ৰিম জোন IS ওকে ড্ৰিম জোন IS যেনিবা 100% शेयर আছে তাৰ মই 12% शेयर মই কিনি থৈছো ড্রিম জোন IS এ কোম্পানি যদি ড্রিম জোন IS আমি কোম্পানিতে ক্লিক কৰো সেই ড্রিম জোন IS 12% যদি মুছত আছে ইট মিন্স মই ড্রিম জোন IS ৰ FDI দিছো মানে লং টার্ম ইনভেস্ট কৰিছো মই বলে 1% কিনি থৈছো হেতুক মই কম শর্ট টার্ম মানে যেতিয়া কি ড্রিম জোন IS প্রফিট পাব মই প্রফিট লৈ পলাই দিম বা গুছি যামগে বুজি পাইছা না সো যেতিয়া 10% বা 10% কে বেছি শেয়ার হোল্ডিং থাকে এটা কোম্পানি তেতিয়া আমি FDI বুলি কম আৰু যেতিয়া 10% কে লো থাকে হেতুক আমি কৈ দিম FPI এই ডিফাৰেন্সটো গভৰ্ণমেণ্টে আনিলে বিকজ FDI আৰু FPI মাজৰ ডিফাৰেন্সটো কমি গুছি গৈছিল লাহে লাহে হেতু কাৰণে এটো স্টেটমেন্ট দিলে গভৰ্ণমেণ্টে 10% or 10% के बेसी शेयर होल्डिंग FDI বুলি কয় less than 10% शेयर होल्डिंग so share holding এটোক আমি FPI বুলি কয় ঠিক আছে লিখি লবা
পেজত মাৰি লোৱা তো এতিয়া তোমালোকে মোক কোৱা কারেন্ট একাউন্টত মাইনাসত থাকে কারেন্ট একাউন্টত মাইনাসত থাকে তো ক্যাপিটাল একাউন্টত কি হ'ব ক্যাপিটাল একাউন্টত কি হ'ব ইন্ডিয়া পজিটিভত থাকে ইন্ডিয়া ক্যাপিটাল একাউন্টত ইউজুয়ালি পজিটিভত থাকে বিকজ আমি লোন পাও আমাৰ কান্ট্ৰিত ইনভেস্ট কৰে বুজি পাইছানে সো হেতু কাৰণে ক্যাপিটাল একাউন্ট একাউন্টত আমি সদায় পজিটিভত থাকো যদি কেতিয়াবা কারেন্ট একাউন্ট ইমানে নেগেটিভ হৈ যায় যে ক্যাপিটাল একাউন্টে বা পয়সা যোনখিনি পালো সেইখিনিও কম্পেনসেট কৰিব নোৱাৰিছে হেতু কম আমি বিওপি ক্ৰাইসিস সো বিওপি ইজ ইকুয়াল টু কারেন্ট একাউন্ট প্লাস ক্যাপিটাল একাউন্ট সো তোমালোকক অথনি দেখাইছিলো যে আমাৰ এবাৰ কারেন্ট একাউন্ট মাইনাসত আছে আমি পয়সা খৰচ কৰিছো আমাৰ পয়সা ঘটা নাই মাইনাসত আছো কিন্তু ক্যাপিটালত যদি আমি প্লাসত আছো ফৰ এক্সাম্পল এটো -100ত আছো আৰু ক্যাপিটালত আমি +300ত আছো তেতিয়া আমি এজ এ হোল বিওপি পজিটিভ 200ত আছো তো আমি বিওপি সারপ্লাসত আছো বুজি পালা যদি এটো যদি কমি গুছি যায় পজিটিভ বুলে অকল 70 তেতিয়া এটো যদি নিমান হয় তে -30 লে হৈ যাব হেতু কম আমি বিওপি ডেফিসিট বিওপি সারপ্লাস আৰু বিওপি ডেফিসিট এতিয়া কথাটো শুনা মেইন কথা যেতিয়া কান্ট্ৰি এখনত বিওপি পজিটিভত আছে ইট ইজ ওকে নেগেটিভত যোৱা লগালগ প্ৰবলেম হ'ল ইন্ডিয়া নেগেটিভত গৈছিল কেতিয়া লাষ্ট গৈছে 2013 চনত 1991 ৰ কথা শুনিছে গৈছিল 1980s তো গৈছে বিওপি ডেফিসিটত তাৰ পিছত around 65 ত গৈছিল এইবোৰ টাইমত বিওপি ডেফিসিটত গৈছিল আৰু এইবোৰ টাইমত যেতিয়া বিওপি ডেফিসিটত যায় মাইনাসত গুচি যায় there is one more account which helps us hetu hoise number 3 international reserves account international reserves account ba forex account forex reserves international reserves account ba forex reserves যোনটো তোমালোকে এবাৰ শুনি আছা নিউজত খুব বেছি এতিয়া মোক বুজাবলৈ দিয়া So positive থাকিলে ওকে নেগেটিভত হোৱা লগে লগে আমি বলে -30 আছে বুলি ইন্ডিয়া ইনকাম -30 আমি কারেন্ট প্লাস ক্যাপিটাল কৰাৰ লগে লগে আমি 30 টকা দিবলৈহে আছে সেই 30 টকাটো কোপা দিম এই ইন্টাৰনেশনাল ৰিজাৰ্ভছ একাউণ্টৰ পৰা দিম এই ইন্টাৰনেশনাল ৰিজাৰ্ভছ একাউণ্ট কি হয় কৈ আছে এই ইন্টাৰনেশনাল ৰিজাৰ্ভছ একাউণ্টত কিছুমান পইচা আছে ওকে আৰবিআই আছে এক্সট্ৰাকে পইচা থাকে পইচা কি আছে তাৰ ওচৰত গোল্ড আছে ইউৰো আছে পাউণ্ড আছে ডলাৰ আছে ওকে এসডিআর যোনটো লগাগত শুনিছে স্পেশাল ড্ৰয়িং ৰাইটস আছে ওকে ৰিভাৰ্স প্রাইস পজিশন আছে কি হয় সব ডিটেইলস কৈ এই বস্তুবিলাক থৈ দিছে যেতিয়া আমি ক্ৰাইসিছত যাম তেতিয়া ইয়াপা আনি পইচাটো দিব যাতে তুমি পেমেন্ট কৰিব পাৰা সো ক্ৰাইসিছত যোৱাৰ লগে লগে ইয়াৰ পৰা পইচা আনি দি দিছে ইট মিন্স যেতিয়া বিওপি ক্ৰাইসিছত যাব তেতিয়া ইন্টাৰনেশনাল ৰিজাৰ্ভছ একাউণ্ট কি হ'ব কমিব যেতিয়া বিওপি মাইনাসত থাকিব ইন্টাৰনেশনাল ৰিজাৰ্ভছ একাউণ্ট কি হ'ব কমিব যেতিয়া বাহি থাকিব ৰবা এটা সবে মন দিবা যেতিয়া বিওপি প্লাস আছে আমি মানে ঘটিছো পইচা কাৰণ ওয়ার্ল্ডৰ পৰা পইচা ঘটিছো তেতিয়া যোনটো পইচা ঘটিছো সেই পইচাটো আমি ট্ৰান্সফাৰ কৰি দিম আইআৰএ ওচৰত এক্সট্ৰা যোনটো পইচা খৰচ হৈছে ইন্টাৰনেশনাল ৰিজাৰ্ভছ একাউণ্টত থৈ দিম যেতিয়া আমি পইচা বিওপি নেগেটিভত থাকিম তেতিয়া আমাক আইআৰএ পইচা দিব ইন্টাৰনেশনাল ৰিজাৰ্ভছ একাউণ্টে আমাক পইচা দিব এটো বিওপি মাইনাসত যেতিয়া যাও আমাক কোনে সেভ কৰে ইন্টাৰনেশনাল ৰিজাৰ্ভছ একাউণ্টে সেভ কৰে
ইণ্টাৰনেশ্যনেল ৰিজাৰ্ভ একাউণ্টত কি কি আছে ফাৰ্ষ্ট লিখি লোৱাচোন অলপ তোমালোকে বুজি পাইছা নে গম পোৱা নাই মই লিখি লোৱা দুটা অনলাইন ইণ্টাৰনেশ্যনেল ৰিজাৰ্ভ একাউণ্ট লিখা ফাৰ্ষ্ট তাৰ আগত তুমি এনেকে লিখা তাৰ আগত এটা লিখা ফাৰ্ষ্ট লিখা বিঅপি সাৰপ্লাস বুলি লিখা বিঅপি সারপ্লাস ইজ ইকুয়াল টু লিখা ইজ ইকুয়াল টু কারেন্ট প্লাস ক্যাপিটাল অ্যাকাউন্ট current plus capital account number 2 लिखा BOP deficit तार लिखा deficit in current plus capital account আগতে surplus লিখা surplus আগত দুটা শব্দ এড কৰি দিবা surplus in current plus deficit current plus capital BOP deficit লিখা deficit in current plus capital so third heading to likha international reserves account or balancing account likhi do balancing account এতিয়া লিখা তাত লিখিবা আকৌ BOP surplus increases IRA কেলে হয় মই তোমালোকক ডিটেইলছ কৈ আছো BOP surplus increases IRA BOP deficit decreases IRA তোমালোকক মই একদম ক্রিস্টাল ক্লিয়ার কৰি আছো দেই ফাৰ্স্ট তোমালোকে লিখাই দিছো যাতে মই কনসেপ্টটো ক্লিয়ার দিয়া লগে লগে তোমাৰ হাতত থাকে বস্তুবিলাক সেইকাৰণে মই দি দিছো BOP surplus হলে increases IRA হয় BOP deficit হলে decreases IRA ফাইন সো IRA কি কি আছে লিখা IRA components বোৰ লিখা number 1 লিখা foreign currency assets number 1 foreign currency assets dollar euro okay dollar euro okay তাৰপিছত লিখা pound dollar euro pound আৰু yen dollar euro pound yen number 2 लिखा gold number 3 लिखा special drawing rights number 4 लिखा reserve RESERV reserve TRANCHE transposition POSITION with IMF SDR মানে হৈছে এই পইচা গিটাৰ এভাৰেজ প্লাস ওকে SDR সাইডত অকমানকে লিখিবা average of these 4 currencies plus renminbi মানে China currency average of these 4 currency plus renminbi 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 our number 4 হৈছে reserve transposition with IMF এটো লিখা important part of the IMF quota part of the IMF quota which can be assessed by IMF member country IMF member country যেমন বুঝাম সবে ট্রাই করবে ফার্স্ট তোমালোকে এটো বস্তু ক্লিয়ার কৰা ওকে
যে আমি পঢ়ি আছো বিঅপি বিঅপি মানে হৈছে বেলেন্স অফ পেমেন্টস ইণ্ডিয়াই বাহিৰৰ কাণ্ট্ৰিৰ লগত কৰা ট্ৰানজেকচন ফাৰ্ষ্টটো হৈছে কাৰেণ্ট একাউণ্টৰ ক্ষেত্ৰত যি আছে তোমালোকে দেখিলা কাৰেণ্ট একাউণ্টৰ ক্ষেত্ৰত আমি সদায় পাই বেছিভাগ নাই নিগেটিভত থাকো তাৰপিছত হৈছে কেপিটেল একাউণ্ট কেপিটেল মানে যিকোনো লোন চোন সেইবিলাক বা ফৰেন কাণ্ট্ৰিয়ে ইনভেষ্ট কৰা ওকে বা ফৰেন কোম্পানীয়ে ইনভেষ্ট কৰা ফৰেন ইণ্ডিভিজুৱেলে ইনভেষ্ট কৰা সেইবিলাক হৈছে ক'ত আহে কেপিটেল একাউণ্ট সো যেতিয়া কেপিটেল একাউণ্ট কাৰেণ্ট একাউণ্টটো যদি পজিটিভ থাকে সেইটোক আমি কি কওঁ বিঅপি সাৰপ্লাস আৰু যদি নিগেটিভত থাকে ইট মিন্স বিঅপি ডেফিসিট ওকে এতিয়া মন কৰিবা যেতিয়া বিঅপি সাৰপ্লাসত থাকে আমি সেই সাৰপ্লাস এমাউণ্টটো কলৈ গৈছে যায় ইনক্ৰিজ হৈ যায় ইন্টাৰনেশ্যনেল ৰিজাৰ্ভছ একাউণ্টলৈ গৈছে যায় আৰু যেতিয়া ডেফিসিটত থাকে সেই পইচাটো কোনে কম্পেনসেট কৰে এই আইআৰএ পইচাখিনি আমি কম্পেনসেট হৈ যায় কাৰণ আমাকতো পইচা লাগিব নিগেটিভত গুচি গৈছো বিঅপি ক্ৰাইচিছত গৈছো তা আমি পইচা মানে আমি বেলেগ কাণ্ট্ৰি দিছো সো বেলেগ কাণ্ট্ৰি দিবলৈ আমাক কোনোবাই পইচা দিব লাগিব কোনে দিয়ে আইআৰএ দিয়ে ওকে আইআৰএ নাও ইণ্ডিয়া ওকে ইণ্ডিয়াৰ এফপিআই এটা আহিলে বেলেগ বাহিৰৰ কাণ্ট্ৰিৰ মানুহে ইনভেষ্ট কৰিলে ইণ্ডিয়াত সি লৈ আহিলে ডলাৰ সেই ডলাৰটো ইয়াত ইনভেষ্ট কৰিবলৈ কিহত কনভাৰ্ট কৰিব লাগিব ৰুপিত ডলাৰটো ৰুপিত কোনে কনভাৰ্ট কৰে আৰবিআই সো আৰবিআই ডলাৰ দিব আৰবিআই ৰুপি দিব সো ডলাৰ আৰবিআই ফালে আহিলে হয়নে এই ৰুপিটো কাণ্ট্ৰিখনত ইনভেষ্ট হয় যেতিয়া এফপিআই ইনভেষ্ট কৰে আৰবিআই কি বাঢ়ি যায় ডলাৰ বাঢ়ি যায় বুজি পাইছানে যেতিয়া বেছি ইনভেষ্ট হয় ইট মিন্স কি হৈছে ডলাৰ বেছি বেছি বাঢ়িছে ডলাৰ বেছি বেছি পোৱা মানে কি আইআৰএ বেছি বেছি বাঢ়ি যোৱা ইন্টাৰনেশ্যনেল ৰিজাৰ্ভছ একাউণ্ট বাঢ়ি বাঢ়ি গৈ আছে কেলে বাঢ়িছে বিকজ যেতিয়া ইনভেষ্ট কৰে ডলাৰ দিয়ে ডলাৰ পৰা ৰুপি দিয়ে এই পাৰ্টিকুলাৰ পাৰ্চেণ্টটোৱে ৰুপি দিয়ে ইনভেষ্ট কৰিব তো সেই ডলাৰটো বাঢ়ি বাঢ়ি গৈ আছে ওকে ওকে ঠিক আছে মই মুখেদি কৈছো সো ডলাৰটো যেহেতু বাঢ়ি বাঢ়ি গৈ আছে ইট মিন্স ইন্টাৰনেশ্যনেল ৰিজাৰ্ভ একাউণ্টটো কি হৈ আছে বাঢ়ি বাঢ়ি গৈ আছে যেতিয়া ডলাৰ আহিছে মানে কেপিটেল একাউণ্টটো বাঢ়িছে কেপিটেল একাউণ্টটো বঢ়া মানে বিঅপি টো সাৰপ্লাস কৰি গৈ আছে সো বিঅপি টো সাৰপ্লাস হোৱা মানে আইআৰএ বঢ়া এই কনসেপ্টটো বুজি পাইছা না সবে এই কনসেপ্টটো সবে বুজি পাইছা না পাইছো স্যার সবে পাইছা নহয় বঢ়িয়া ঠিক আছে বুজি পাই থাকিলে এটলিষ্ট ভাল লাগে ওকে এতিয়া মই কৈ আছো তো বিঅপি সাৰপ্লাসত থকা মানে আইআৰএ টো বঢ়া যেতিয়া বিঅপি ধৰা আমাক পইচা দিবলৈ থাকে তেতিয়া আমাক আইআৰএ কম্পেনসেট কৰে ৰিসেন্ট তোমালোকে শুনিছাই যে আমাৰ ইন্টাৰনেশ্যনেল ৰিজাৰ্ভছ একাউণ্ট বাঢ়ি বাঢ়ি গৈ আছে around $610 billion okay billion dollar $610 billion হল ৰিসেন্টলি নিউজত চাবা তোমালোকে সো বহুত বেছি বাঢ়ি গৈছে কেলে বাঢ়িছে গম পোৱা নে তোমালোকে শ্বেয়াৰ মাৰ্কেটত যদি চোৱা ইনডেক্স ফান্ড বিলাক সেনসেক্স বা নিফটি বহুত ইনক্ৰিজ হৈ গৈছে মানে কি হৈছে বাহিৰৰ পৰা নিবেশ বহুত কৰিছে বাহিৰৰ পৰা যেহেতু নিবেশ বহুত কৰিছে ডলাৰ আহিছে বা যিকোনো ফৰেন কাৰেন্সি আহিছে গোল্ড আহিছে বা যিকোনো আহিছে সো বাঢ়ি বাঢ়ি গৈ আছে না এইটো বঢ়া মানে আইআৰএ টোৰ সম্পত্তি বঢ়া বুজি পালা না এইটো যেতিয়া বুজি পালা এটা কনসেপ্ট আছে ইম্পোৰ্ট কভাৰ ওকে ইম্পোৰ্ট কভাৰ বুলি কনসেপ্ট এটা আছে যদি কেতিয়াবা মোৰ ভয়েসটো ভিজিবল হয় না মানে সৰি শুনি পাইছে না সবে ভয়েসটো ক্লিয়াৰলি শুনিছো সো চোৱা এটা কনসেপ্ট আছে আইআৰএ টো মই পঢ়ালো এটা কনসেপ্ট আছে ইম্পোৰ্ট কভাৰ কনসেপ্টটো এনেকুৱা যদি ইণ্ডিয়া এজ এ কাণ্ট্ৰিয়ে বাহিৰৰ কাণ্ট্ৰিৰ লগত ওকে ইণ্ডিয়া এজ এ কাণ্ট্ৰিয়ে যদি বাহিৰৰ কাণ্ট্ৰিৰ লগত এক্সপোৰ্ট কৰা বন্ধ কৰি দিয়ে বোলে আমি একো নকৰো আমাৰ ওচৰত যিমান পইচা আছে আইআৰএ আছে আৰু আইআৰএ পইচাটোৱে দি আমি খাম ইন্টাৰনেশ্যনেল ৰিজাৰ্ভছ একাউণ্টত যিমান পইচা আছে আমি সেই পইচাটোৱে দিয়ে খাম সেইটো কোৱা হয় ইম্পোৰ্ট কভাৰ আমি যদি কাকো এক্সপোৰ্ট নকৰি সেই পইচাটোৱে দি ইউজ কৰিয়ে যদি আমি খাওঁ সেইটো কোৱা ইম্পোৰ্ট কভাৰ আৰু ইম্পোৰ্ট কভাৰ ইণ্ডিয়াত বৰ্তমান এৰাউণ্ড 13 to 14 মান্থছ আছে মিনিংটো হৈছে আমি 13 পৰা 14 মাহ একো যদি নকৰো কাণ্ট্ৰিখনে যদি বেলেগ কাণ্ট্ৰিৰ লগত এক্সপোৰ্ট নকৰেও তেতিয়া 14 মাহ আমি আমাৰ ইণ্ডিয়ান ইন্টাৰনেশ্যনেল ৰিজাৰ্ভছ একাউণ্টৰ থ্ৰুৱেদি আমি খাব পাৰিম আমি তেল আনিব মানে আমি কি কৰিব পাৰিম আমি চলিব পাৰিম ওকে উইদাউট এক্সপোৰ্টছ
উইদাউট এক্সপৰ্ট আমি ভালকে চলিব পাৰিম সেইটো কোৱা হয় ইম্পৰ্ট কভাৰ সো এটা ডেফিনেশ্যনটা লিখা a concept called import cover it means the time period for which the imports can be financed. It means the time period for which the imports can be financed through forex reserves. Okay. Import cover of India in 1991 import cover in India in 1991 was only 14 to 15 days without any exports. Ada question likha tobe 2016 UPSC question. Which of the following best describes the term import cover? Sometimes seen in the news. Which of the following best describes the term import cover? Sometimes seen in the news. Number A. It is the ratio of value of imports. It is the ratio of value of imports to the GDP of a country. Number B. It is the total value of imports of a country in a year. Number C. It is the ratio between the value of exports and that of imports between two countries. Number D. It is the number of months, is the number of MONTHS months of import. It is the number of months of import that could be paid for by a country's international reserve. স্যার ইন্টাৰনেশ্যনেল কি ক'লে
এই চিচিটোতো নাহিলে could be paid for by a country's international reserves. Okay, fine. তোমাক সবে বুজি পাইছে, ভাল লাগিছে, ঠিক আছে। Okay. এতিয়া মোক কোৱা, এটো আপোনালোকে সবে বুজি পালা, so it is the number of months of imports that could be paid for by a country's international reserves. আমি যদি একো এক্সপোর্ট নকৰো, আমি আমাৰ ইন্টাৰনেশ্যনেল ৰিজাৰ্ভে কিমান দিন খাব পাৰো, সেইটো হৈছে ইম্পোৰ্ট কভাৰ। সো এতিয়া মোক কোৱা, তোমালোকে বিওপি টো বুজি পালা নে নাপালা? কোনটো পইণ্টত বুজি নাপালা মোক সুধিব পাৰা। সবে বুজি পালা? ক্লিয়াৰ কনসেপ্ট? মই ভালকে বুজি নাই, পঢ়িব লাগিব। ওকে, তোমালোকে পাইছা না সবে? পাইছা। ওকে, বাকি কোনবাই পাইছা? ঠিক আছে, ফাইন। সো এটা এটা কনসেপচুয়াল আসলে ইকোনমিক্স তো টোটালি কনসেপচুয়াল হয়। আজি কথা হলো নেটৱৰ্কৰ ইস্যু পালা, সো সেইটো কাৰণে বুজিলো। মই বুজোৱাটো অবভিয়াসলি কিবা এটা প্ৰবলেম নাই হোৱা, মই জানো কালি নেটৱৰ্কৰ কাৰণে দুটা এটা কথা থাকি যাব পাৰে, কিন্তু যোনে বুজি পাইছে ইটস ৱেল এণ্ড গুড, আমি তেনেকৈ যাম। আৰু যোনে বুজি নাই পোৱা, ওকে, চাব লাগিব, অবভিয়াসলি চাব লাগিব। যোনে বুজি নাই পোৱা বা অলপ চাব লাগিব, চাই লোৱা। ডাউট থাকিলে মই আছো, মোক ইণ্ডিভিজুৱেলি মেছেজ কৰি বা কল কৰি মোক সুধি ল'বা, মই ডাউটটো ক্লিয়াৰ কৰি দিম, ঠিক আছে। সো আমি আজি ইমানতে সমাপ্ত কৰিছো। থেংক ইউ।